কৃষ্ণাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পদৰ পৰা জাকিৰ হুছেইনক অব্যাহতি অৱশেষত পদৰ অৱনতি ঘটিল কৃষ্ণাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা দুৰ্নীতিৰ সম্ৰাট জাকিৰ হুছেইনৰ দীৰ্ঘদিন ধৰি এইগৰাকী বিতৰ্কিত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় লোক ছাত্ৰ ছাত্ৰী অভিভাৱকৰ লগতে বিভিন্ন দল সংগঠনেও অভিযোগৰ ভিত্তিত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পদৰ পৰা জাকিৰ হুছেইনক অব্যাহতি দিলে বিভাগীয় কৰ্তৃপক্ষই জাকিৰ হুছেইনৰ বিৰুদ্ধে চৰকাৰী আইন উলংঘা তথা কৰ্তব্যৰ প্ৰতি অৱহেলাৰ অভিযোগত শেহতীয়াকৈ এইগৰাকী দুৰ্নীতিগ্ৰস্ত অধ্যক্ষৰ বিৰুদ্ধে অনুশাসনমূলক বিভাগীয় কাৰ্যবিধি আৰম্ভ কৰিবলৈ নিৰ্দেশ দিলে মাধ্যমিক শিক্ষা সঞ্চালকে ছাত্ৰ ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহৰ লগতে বিদ্যালয় চৌহদত দোকান আদি খোলাৰ উদ্দেশ্যে বাহিৰৰ লোকৰ পৰা ধন সংগ্ৰহৰ সন্দৰ্ভত স্থানীয় জনসাধাৰণে অভিযোগ কৰিছিল ইতিমধ্যে শিক্ষা সঞ্চালকালয়ে জাকিৰ হুছেইনৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ছাত্ৰ সংগঠন তথা সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বিদ্যালয়সমূহৰ পৰিদৰ্শকক সাময়িকভাৱে কৃষ্ণাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰূপে কাৰ্য সম্পাদন কৰিবলৈ অনুমতি দিয়া হৈছে উল্লেখযোগ্য যে পূৰ্বৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জাকিৰ হুছেইনে এজন সহকাৰী শিক্ষকৰূপে নিজৰ কৰ্তব্য পালন কৰিব বুলি একেটা নিৰ্দেশনাখনতে লিখা আছে এই সন্দৰ্ভত গোৱালপাৰা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে উক্ত বিষয়টোৰ ওপৰত কি মন্তব্য কৰিলে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন কৃষ্ণাই হাই ছেকেণ্ডাৰী যিজন প্ৰিন্সিপাল তেখেতক আচলতে ডিগ্ৰেড কৰা আছে তেখেতৰ কোনো নিলম্বনৰ অৰ্ডাৰ অহা নাই এতিয়া কোনোবা এজন আমি চিনিয়ৰ মোষ্ট এজন চাই পেলাই তাতে এজন প্ৰিন্সিপাল হিচাপত একাডেমিক প্ৰিন্সিপাল হিচাপত নিয়োগ কৰিব যিহেতু ছাৰ 20 তাৰিখ 22 তাৰিখে ওলাইছে অৰ্ডাৰখন এতিয়া ডিলে হোৱা নাই নেকি ছাৰ আমি এতিয়ালৈকে জনামতে 30 তাৰিখলৈকে আমি সময় পাম 30 তাৰিখৰ ভিতৰত যদি তেওঁ নিজে আহি আমাক চাৰ্জটো দিয়ে ঠিক আছে আৰু যদি নিদিয়ে তেতিয়াহ'লে আমি চাৰ্জটো লৈ ল'ম কিবা অৰ্ডাৰ তেনেকুৱা ওলাইছে নেকি ছাৰ এতিয়া আমাৰ অফিচৰ পৰা এতিয়ালৈকে ওলোৱা নাই যিগৰাকী অধ্যক্ষ আছে তেখেতৰ বিৰুদ্ধে আৰু কেনেকুৱা ইনভেষ্টিগেশ্যন হ'ব ছাৰ পৰৱৰ্তী আমাক কোনো লিখিত দিয়া নাই এতিয়ালৈকে হয় কি বিষয়ত এনে বৰ্তমান যিখন শেহতীয়াকৈ যিখন আহিছে সেইখনৰ ওপৰত কেনেকৈ আহিছে ছাৰ সেইখনৰ ওপৰত কিছুমান মাল প্ৰেক্টিচ থকা বুলি লিখিছে কিন্তু কি মাল প্ৰেক্টিচ সেইটো আমাৰ জ্ঞানৰ বাহিৰত প্ৰথমতে মই ধন্যবাদ জনাইছো আমাৰ গোৱালপাৰা জিলা IAS বিষয়া আৰু লগতে ধন্যবাদ জনাইছো গুৱাহাটী ডিৰেক্টৰ শিক্ষা বিভাগৰ মেমক যে আমাৰ এই কৃষ্ণাই অঞ্চলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত যি শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি আছিলে এই জাকিৰ হুছেইন ভাৰপ্ৰাপ্ত অধ্যক্ষজনে ইয়াক পদবীৰ পৰা আঁতৰাই দিয়াৰ বাবে আকৌ এবাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ লগত সহায় কৰিছিলে যি স্থানীয় ৰাইজ দল সংগঠন বিভিন্ন দল সংগঠনে সহায় কৰিছে আমি আশা ৰাখিছো IAS মহোদয়ে যেন এই অৰ্ডাৰখনৰ ওপৰত যি অনুসন্ধান চলিব বা চলি থাকিব যে ইয়াৰ ওপৰত যেন ভালকৈ বিহিত ব্যৱস্থা IAS মহোদয়ে গ্ৰহণ কৰে আমি ৰাইজ আশাবাদী